গুৱাহাটীত সাধু বাবাৰ বিষয়ত টহল বহিৰাজ্যৰ প্ৰবঞ্চকৰ দলৰ নাবালক ভণ্ড বাবাৰ প্ৰবঞ্চনাৰ বলি মালিগাঁৱৰ সত্যজিৎ পাটোৱাৰী প্ৰথমে ধৰ্মীয় কথাৰ মায়াজালত বন্দী কৰে ব্যৱসায়ী সত্যজিৎক তাৰ পাছত কৌশলেৰে লুটি নিয়ে 2.5 লাখ টকাৰ সোণৰ চেইন নগদ ধন সোণ ধনখিনি মুখত ভৰাই ভগৱানৰ ঘৰলৈ যোৱা বুলি কয় ব্যৱসায়ীজনক পাছত সাধু বাবাৰ ভণ্ডামি ধৰিব পাৰি ব্যৱসায়ীজনে কৰায়ত্ব কৰে দুয়োকে পঞ্জাৱৰ পৰা সাধুৰ বেশত আহিছিল ৰাকা আৰু সঞ্জু নামৰ দুইজন ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ সিসি কেমেৰাত বন্দী হৈছে সকলো দৃশ্য ব্যৱসায়ীজনৰ অভিযোগৰ ভিত্তিত দুই ভণ্ডক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে জালুকবাৰী আৰক্ষীয়ে তদন্তকাৰী আৰক্ষীয়ে জব্দ কৰিছে সোণৰ চেইন আৰু নগদ ধন জালুকবাৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া সিসি কেমেৰাৰ ভিজুৱেল আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ ইতিমধ্যে সিসি কেমেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্য কেনেধৰণে ভণ্ডামি কৰি লুটি দিয়া হৈছিল এগৰাকী ব্যৱসায়ীৰ পৰা গুৱাহাটীত সাধু বাবাৰ বিষয়ত এতিয়া টহল দিছে বহিৰাজ্যৰ প্ৰবঞ্চকৰ দলে নাবালক ভণ্ড বাবাৰ প্ৰবঞ্চনাৰ বলি হ'বলগীয়া হৈছে মালিগাঁৱৰ সত্যজিৎ পাটোৱাৰী নামৰ এগৰাকী ব্যক্তি প্ৰথমে ধৰ্মীয় কথাৰ মায়াজালত বন্দী কৰে ব্যৱসায়ী সত্যজিৎক তাৰ পাছত কৌশলেৰে লুটি দিয়ে 2.5 লাখ টকাৰ সোণৰ চেইন নগদ ধন সোণ আৰু ধনখিনি মুখত ভৰাই ভগৱানৰ ঘৰলৈ যোৱা বুলি কয় ব্যৱসায়ীজনক পাছত সাধু বাবাৰ ভণ্ডামি ধৰিব পাৰি ব্যৱসায়ীজনে কৰায়ত্ব কৰে দুয়োকে পঞ্জাৱৰ পৰা সাধুৰ বেশত আহিছিল ৰাকা আৰু সঞ্জু নামৰ দুইজন ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ সিসি কেমেৰাত বন্দী হৈছে সকলো দৃশ্য আৰু এই ব্যৱসায়ীজনৰ অভিযোগৰ ভিত্তিত দুই ভণ্ডক গ্ৰেপ্তাৰ কৰিছে জালুকবাৰী আৰক্ষীয়ে কালি ৰবিবাৰ আছিলে দোকানত মোৰ ষ্টাফ কম আছিলে ছুটি থাকে মোৰ ষ্টাফৰ তাৰপিছত হঠাৎকৈ মই দোকান খুলি জাষ্ট বহিছোঁ মাত্ৰ এজন পণ্ডিত সেই বাবাজী টাইপ মানে দোকানৰ সন্মুখত আহিছে মই কৈছোঁ পিঠা খুজিব আহিছে পকেটৰ পৰা 10 টকা এটা ওলাই পেলাই মই তাক দিব যাওঁতে সি কৈছে মোক পইচা নালাগে এগিলাচ পানী পিলা দিয়ে মোক সেনেকৈ ক'লে মই আৰু আমাৰ এটা কি হয় মানৱীয়তাৰ হাতত গৰমত মানুহজন আহিছে ভিতৰত সোমাই পেলাই বহিব দিছোঁ পানী এগিলাচ দিছোঁ খাইছে তাৰপিছত সি নানানটা কিছুমান কথা ক'ব ধৰিছে যিবিলাক ধৰক আপোনাৰ বোলে ঘৰত এইটো প্ৰব্লেম আপোনাৰ দোকানত এনেকুৱা এটা প্ৰব্লেম হৈ আছে আপোনাৰ এইটো অসুবিধা সেইটো অসুবিধা চবৰে থাকে সেই প্ৰব্লেমটো এইটো মিলিবই চবৰে লগত তাৰপিছত কি হ'ল সি আস্তে আস্তে মানে মোক ক'লে যে আপুনি পইচা আপুনি এটা হাতত লওক মই আপোনাক এটা শুদ্ধি কৰি দিম আপুনি কেছত ৰাখিব আপোনাৰ ভাল হ'ব তাৰপিছত মই তাক যিটো দিব গৈছিলোঁ পইচা সেইটো মোৰ হাততে আছিলে মই হাতত লৈ পেলাই সি কৈছে মোক মুঠি মাৰি দিয়ক সি মুঠি মাৰি দিছোঁ মুঠি মাৰি দিয়াৰ লগে লগে সি কিবা ফু কৰি মাৰি পেলাই তাৰপিছত মোক কৈছে আপুনি এটা পকেটৰ পৰা কিবা ৰুদ্ৰাক্ষৰ এটা গুটি ওলাই পেলাই মোক হাতত দিছে আৰু এনে এটা 100 টকীয়া নোটটো ভাঁজ কৰি পেলাই সেই ৰুদ্ৰাক্ষটোৰ লগতে এনেকৈ দিছে মুঠি মাৰি দিছে মোক কৈছে আপোনাৰ এইটো লক্ষ্মী মাতাৰ আপোনাৰ হেৰি হয় প্ৰসাদ হয় আপুনি এইটো ভালকৈ আপোনাৰ হেৰিত থ'ব য'ত আপুনি পইচা দিয়ে তাতে থ'ব তেতিয়া আপোনাৰ কি হ'ব বৰকত হ'ব আপোনাৰ ভাল হ'ব বহুত ভাল হ'ব বহুত টকা পইচা হ'ব তাৰপিছত মই এইবিলাক এখন কাণেদি শুনি আছোঁ এখন কাণেদি ওলাই দি আছোঁ মই ইমান মাথাও মাৰা নাই তাৰপিছত আস্তেকৈ কি হ'ল মানে যেতিয়া মই মুঠিটো খুলিলোঁ 100 টকীয়া নোট এখন ওলাই পৰিলে তাতে 20 টকীয়াটো 100 টকীয়া এটা ৰুদ্ৰাক্ষৰ মালা এটা তাৰপিছত সেনেকৈ থকাৰ পিছত ভাগ্যে তাৰমানে কি হ'ল মই একো ক'ব পৰা নাই হা সি মোক কৈ আছে আপুনি আপোনাৰ পকেটৰ পাৰ্চটো ওলাওক আপোনাৰ কিমান পইচা আছে তাতে মই পাৰ্চটো ওলাই দিলোঁ কৈছে মই হাতত লওক মই হাতত ল'লোঁ সি কৈছে নহয় পইচাটো আপুনি ওলাই পেলাই লওক মোৰ পকেটত মোটামুটি 3-3.5 হাজাৰমান টকা আছিলে গোটেইখিনি মই পাৰ্চটোৰ পৰা ওলাই পেলাই হাতত লৈ হাতটো মুঠি মাৰি পেলাই এনেকৈ বন্ধ কৰি ৰাখিলোঁ সি যি কৈ আছে তাৰপিছত কৈছে চেইনডাল খোলক আপুনি মই চেইনডাল খুলি পেলাই হাতৰ মুঠিত ল'লোঁ মুঠিত লৈ পেলাই এনেকৈ ল'লোঁ লৈ পেলাই সি কিবা ফুক মাৰিলে কিবা এখন হাতৰ আঙুলিটো কিবা কামুৰি পেলাই এনেকৈ ফুক মাৰিলে থু মাৰিলে তাৰপিছত মাৰি পেলাই মোক ক'লে যে আপুনি হাতৰ মুঠিটো খোলক মই হাতৰ মুঠিটো খুলিলোঁ খোলাৰ লগে লগে কি কৰিলে তেওঁ পইচাটোৰ গাদীটো 3.5 হাজাৰ মোটা হয়তো অলপমান পইচাটো ওলাই পেলাই এনেকৈ ভাঁজ কৰি পেলাই মুখত সোমাই দিলে আৰু চেইনডালো লৈ পেলাই মুখত সোমাই দি পেলাই কি কৰিছে চুবাই আছে মই ধৰিবই পৰা নাই যে তেওঁ কৰি কি আছে মানে বস্তুটো তাৰপিছত সি মোক ক'লে যে आपका पैसा जो है आपका जो दान है वो वैष्णो माता जी में सर गया माता जी में हमने सरा दिया वो प्रसाद सर गया आपका सुख होगा बहुत अच्छा होगा এনেকৈ কৈ পেলাই সি যাব ওলালে সেইখিনি সময়তে মোৰ দোকানত মানুহ এজন সোমোৱাৰ লগে লগে মই অকণমান চকুকেইটা অলপ এনেকুৱা হ'ল মই হাৰে তাৰপিছত তেতিয়া সি যেতিয়া যাব ওলালে মই তাক ধৰি আনি পেলাই সি মই পইচাটো দিয়াৰ কথা ক'লোঁ পইচাটো দিয়াৰ কথা কওঁতে কৈছে সি নাই আপোনাৰ পইচাটো আপোনাৰ বিষ্ণু মাতাৰ তাতে প্ৰসাদ দি গুচি গৈছে
তাৰপিছত সেনেকৈ মই বাৰে বাৰে তাক পইচাটোৰ কথা কৈ আছোঁ, সি নিদিয়ে পইচাটো, চুবাই আছে নিদিয়ে। তাৰপিছত সি মোক মুখখন দেখালে, সঁচাকৈ তাৰ মুখৰ ভিতৰত মানে পইচাটো নাই। মই এনেকৈ আচৰিত পালোঁ যে মুখৰ ভিতৰত পইচাটো কিয় নাই। তাৰপিছত যেতিয়া মোৰ খং উঠিলে, খং উঠি মই তাক এটা চৰ মাৰি দিলোঁ। চৰ মাৰি দিয়াৰ লগে লগে তাৰ হেৰিটো ওলাই গ'ল, মানে পইচা আৰু চেইনটো ওলাই পৰিল। তাৰপিছত মোৰ সেই লগত যিজন মানুহজন সোমাইছিলে মোৰ দোকানত, তেওঁ মাৰিলে 2 থাপ্পড়মান, ময়ো মাৰিলোঁ 2 থাপ্পড়মান। তাৰপিছত মই থানাৰ গোটেইখিনি মোৰ মানুহখিনি চিনাকি, আমাৰ দোকানৰ ওচৰতে হয়। তো তেওঁলোকক মই ফোন কৰিলোঁ, ফোন কৰি পেলাই পাপা গাড়ী গ'ল, তেওঁলোকক উঠাই লৈ আহিছে। কেইজন আছিল? 2জন, এজন বাহিৰত খাৰা হৈ আছিলে আৰু এজন ভিতৰত সোমাইছিলে। বাহিৰত এজন খাৰা হৈ আছিলে, বাহিৰত খাৰাজনে খালি চাই আছিলে, দূৰৰ পৰা চাই আছিলে, আৰু ভিতৰত থকাজনে মোক মানে কথাবিলাক কৈ পেলাই সেনেকৈ সন্মুখীন কৰি পেলাই লৈছিলে। মই বিশ্বাস কৰক, মই নিজে আচৰিত পাইছোঁ, গোটেই ৰাতি মই শুব পৰা নাই যে মই তেওঁ কোৱা কথাবিলাক মই কৰি কিয় আছোঁ। নিশ্চয় কিবা নহয় কিবা এটা সিহঁতৰ কিবা এটা মন্ত্ৰ চন্ত্ৰ টাইপ থাকিব বা কিবা এনেকুৱা থাকিব, যাৰ কাৰণে প্ৰব্লেমটো হৈ আছে যে মই যি কৈ আছোঁ মই সেই শুনি আছোঁ। মোক চেইনডাল খুলিব দিছোঁ, মই চেইনডাল খুলি দিছোঁ। মই টকা পইচাটো ওলাব দিছোঁ, মই ওলাই দিছোঁ। কেছৰ পৰা টকা ওলাব দিছোঁ, মই কেছৰ পৰাও টকা ওলাই দিছোঁ। মই দোকানৰ কেছৰ পৰাও মই টকা ওলাই দিছোঁ। মানে যি কৈ আছোঁ মই সেয়া শুনি আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।